নমস্কাৰ শ্ৰোতাসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ 2022 চনত অনুষ্ঠিত হ'ব আৰু তাক লৈ ইতিমধ্যে ফৰ্ম ফিলআপ কৰিবৰ কাৰণে অনলাইন ফৰ্ম ফিলআপ কৰিবৰ কাৰণে নটিফিকেশ্যন জাৰি কৰা হৈছে। মই ইয়াৰ আগৰ ভিডিঅ'ত এই কথাখিনি কৈছোঁ। এতিয়া মই এই ভিডিঅ'টোৰ জৰিয়তে এই নটিফিকেশ্যনখনৰ লগত সংগতি ৰাখি কেনেকুৱা ধৰণে কি কৰিব লাগিব, ফিজ কিমান হ'ব, কোনজন ছাত্ৰই কি পইচা দিব লাগিব, প্ৰেক্টিকেল থাকিলে কিমান পইচা দিব লাগিব, গোটেইখিনি কথা ক'বৰ কাৰণে চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চোৱাৰ পিছত উপকৃত হোৱা বুলি ভাবিলে আগলৈকে ফৰৱাৰ্ড কৰিব। অকল এইখন হৈছে বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ তৰফৰ পৰা প্ৰকাশ পোৱা নটিফিকেশ্যনখন প্ৰকাশ পাইছে 15 নৱেম্বৰ 2021 তাৰিখে। এই নটিফিকেশ্যনখনত এই মেট্ৰিক আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ কাৰণে ফিজ কি হ'ব সেই ষ্ট্ৰাকচাৰটো বৰ ধুনীয়াকৈ দিয়া হৈছে। চাওক, it is for information of all concerned that the fee structure of the candidate who are going to appear in the ensuing HSLC / Assam High Madrasa Examination 2022 is noted below. এতিয়া চাওক কি কৈছে, এক্সামিনেশ্যন ফি ছাত্ৰ বা ছাত্ৰী এজনৰ এক্সামিনেশ্যন ফিজ হ'ব 650 টকা। প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে 650 টকা এক্সামিনেশ্যন ফিজ দিব লাগিব। চেণ্টাৰ ফিজ 300 অনলি। চেণ্টাৰ ফিজ কিমান দিব লাগিব? 300 দিব লাগিব। প্ৰেক্টিকেল এক্সামিনেশ্যন ফিজ ইজ এপ্লিকেবল। যদি কাৰোবাৰ প্ৰেক্টিকেল এক্সামিনেশ্যন আছে, তেতিয়াহ'লে তাৰ কাৰণে 150 টকা দিব লাগিব। এনুৱেল ৰিকগনিশ্যন ফিজ টু বি পেইড বাই দি হেড অফ দি ইনষ্টিটিউশ্যন। আৰু প্ৰত্যেকখন এই ইনষ্টিটিউশ্যনে তেওঁলোকৰ এনুৱেল ৰিকগনিশ্যন ফিজ হিচাপত 800 টকা দিব লাগিব। এইটো হৈছে ফিজ ষ্ট্ৰাকচাৰ আৰু এইমতে ফৰ্ম ফিলআপ হ'ব। ফৰ্ম ফিলআপ ইতিমধ্যে অনলাইনৰ কাৰণে ডেট দিয়া হৈছে। গোটেইখিনি কথা আপোনালোকক আগৰ ভিডিঅ'টোত জনাইছোঁ। এতিয়া চাওক তলত কি কৈছে, এজ পাৰ দি ইনষ্ট্ৰাকশ্যন অফ দি গভৰ্ণমেণ্ট অফ আছাম ভাইট notification ইমান্য the payment of fees is exempted for the candidate of gov/provincialized and recognized venture school whose family income from all source is 2 lakh or below per annum provided. এতিয়া চাওক, যদি এই যে ফিজ ষ্ট্ৰাকচাৰটোৰ ক্ষেত্ৰত কোনোবা যদি ছাত্ৰ ছাত্ৰীৰ এনুৱেল ইনকাম 2 লাখতকৈ কম হয়, তেতিয়াহ'লে সেই ছাত্ৰ বা ছাত্ৰীজনক কি কৰা হ'ব, তেওঁলোকৰ কেনেকুৱা ধৰণে ফিজ ষ্ট্ৰাকচাৰটো হ'ব তলত দিয়া হৈছে। দি গাৰ্জেন / পেৰেণ্টছ অফ দি কেণ্ডিডেট হেজ টু ফিল আপ এন এপ্লিকেশ্যন বিফৰ দি হেড অফ দি ইনষ্টিটিউশ্যন ফৰ ছাচ এক্সামশ্যন। আৰু তেওঁলোকৰ যে পইচা ৰেহাই দিব লাগে বুলি মানে তেতিয়াহ'লে কি কৰিব লাগিব, অভিভাৱক বা অভিভাৱিকাজনে হেড অফ দ্য ইনষ্টিটিউশ্যনৰ সন্মুখত এখন ফৰ্ম ফিল আপ কৰিব লাগিব যে কি আমাৰ বাৰ্ষিক ইনকাম 2 লাখতকৈ কম হয়, গতিকে আমাক ফিজটো কি দিব লাগে, ৰেহাই দিব লাগে। দি এপ্লিকেশ্যন হেজ টু গিভ এ ফটোগ্ৰাফ অফ পেৰেণ্টছ প্ৰেজেণ্ট ষ্টেটাছ অফ দি প্লেণ্টেড বাই দি হিম হাৰ এট দি টাইম অফ দি এডমিশ্যন ইন ক্লাছ 9। আৰু কি কৰিব লাগিব, এই যিজন ছাত্ৰ বা ছাত্ৰীৰ কাৰণে এই মানে ধৰ ৰেহাইৰ কথা কোৱা হৈছে, তেওঁ নৱম শ্ৰেণীত যেতিয়া এডমিশ্যন হৈছিল সেই সময়ত যে গছপুলি ৰুইছিল তাৰ একপি ফটো দিব লাগিব। দি হেড অফ দি ইনষ্টিটিউশ্যন মাষ্ট ভেৰিফাই দি জেনুইননেছ অফ দি ডকুমেণ্ট ছাবমিটেড বাই দি পেৰেণ্টছ অফ দি গাৰ্জেন অফ দি ষ্টুডেণ্ট বিফৰ এলাউইং দি এক্সামশ্যন অফ এক্সামিনেশ্যন ফি। আৰু হেড অফ দ্য ইনষ্টিটিউশ্যনে কি কৰিব লাগিব, অৰ্থাৎ হেডমাষ্টাৰ বা প্ৰিন্সিপালজনে কি কৰিব লাগিব, তেওঁ যিখিনি কথা কৈছে সেই কথাখিনি শুদ্ধ হয়নে নহয় এটা পৰীক্ষা কৰি চাব লাগিব। তাৰপিছত তেখেতক ফিজটো কি কৰিব, মাফ কৰি দিব। তাৰপিছত আৰু এটা কথা কৈছে, কেণ্ডিডেট উইল বি এলাউড টু কমপ্লিট দেয়াৰ ফৰ্ম ফিল আপ ফ্ৰম দেয়াৰ পেৰেণ্ট স্কুল অনলি হুৱেৰ দেয়াৰ ক্লাছ 9 ৰেজিষ্ট্ৰেশ্যন হেজ বিন ডান। No candidate will be allowed to form fill up from another institution if their registration has not been transferred. কি কোৱা হৈছে, এইটো অত্যন্ত গুৰুত্বপূৰ্ণ। ক্লাছ 9ত প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ ৰেজিষ্ট্ৰেশ্যন হয়। এই ৰেজিষ্ট্ৰেশ্যন যোনখন বিদ্যালয়ৰ পৰা হৈছে বা হৈছিল সেই বিদ্যালয়তহে ছাত্ৰ বা ছাত্ৰীজনে কি কৰিব লাগিব, তেখেতে ফৰ্ম ফিল আপ কৰিব লাগিব। বেলেগ ইনষ্টিটিউশ্যনৰ পৰা কৰিব নোৱাৰে। বেলেগ ইনষ্টিটিউশ্যনৰ পৰা কৰিব পাৰিব যদি তেখেতৰ ৰেজিষ্ট্ৰেশ্যনটো সেই বিদ্যালয়খনলৈকে ট্ৰেন্সফাৰ হৈছে। তাৰপিছত আৰু কি কৈছে চাওক, দি চেণ্টাৰ ফি ₹300 per candidate shall be released by the Board of Secondary Education Assam to each of the center
in due course. In the examination portal, the center in charge has to provide the bank detail of the examination account of the center fee release of the center fee. এইটো কি কৈছে চাওক, the center fees ₹300 per candidate shall be released by the Board of Secondary Education. Center fees to Board of Secondary Education ফালৰ পৰা ৰিলিজ দিয়া হৈছে। Assam to each of the candidate in due course. In the examination portal, the center in charge has to provide the bank detail of the examination account. Examinationৰ account যিটো আছে তাৰে bank detail দিব লাগিব। For a details procedure, please visit examination portal. সেবাৰ যিটো examination portal আছে সেইটো ভিজিট কৰিবৰ কাৰণে কোৱা হৈছে। Online examination portal will start from 25 November. এতিয়া মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন কি হ'ব 25 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু 18 ডিচেম্বৰত শেষ হ'ব। The candidate who have not appeared in the half yearly examination of class 10 held in the month of October 2021 shall not be eligible to sit in the HSLG/Assam High Madrasa examination 2022. এটা যিসকল ক্যান্ডিডেটে ক্লাছ 10ৰ এই হাফ ইয়াৰলি এক্সামিনেশ্যনত এটেণ্ড হোৱা নাছিল, মহিলা পৰীক্ষাত এটেণ্ড হোৱা নাছিল, সেই ছাত্ৰ বা ছাত্ৰীসকলে কি কৰিব নোৱাৰিব, মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰিব। গতিকে এইখিনি অত্যন্ত গুৰুত্বপূৰ্ণ কথা। গোটেইখিনি কথা আপোনালোকক ক'লোঁ, ফিজ ষ্ট্ৰাকচাৰৰ কথা ক'লোঁ, কোনে দিব পাৰিব ক'লোঁ, কিমানলৈকে ৰেহাই পাব আটাইখিনি কথা ক'লোঁ। আপোনালোকে নিশ্চয় ভিডিঅ'টোৰ জৰিয়তে উপকৃত হৈছে আৰু ভিডিঅ'টো চাই উপকৃত হোৱা বুলি ভাবিলে আপোনালোকে অনুগ্ৰহ কৰি আগলৈকে ফৰৱাৰ্ড কৰিব। আপোনাৰ দৰে আন এজন শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱকেও এই ভিডিঅ'টো চাই উপকৃত হ'ব পাৰিব। ধন্যবাদ।